নমস্কাৰ, মই নৱদ্বীপ বৰপাত্ৰ গোহাঁই, সহ তত্ত্বাৱধায়ক সামাজিক মাধ্যম বিভাগ ৰাইজৰ দল। আমাৰ যি ভিডিঅ' চিৰিজ আমি আৰম্ভ কৰিছোঁ আনমাস্কিং ট্ৰুথৰ এটা নতুন এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে আমাৰ এই দলৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী দা। স্বাগতম। আপোনাৰ লগত আগতে আমি কথা পাতিছোঁ, পুনৰ এবাৰ আমি কথা পাতিবলৈ আৰম্ভ কৰিছোঁ। এবাৰ কিছু আমি ৰাজনৈতিক বিষয়ৰ ওপৰত কথা পাতিম। গিৰিদাই কেনেকৈ ভাবে 2024 নিৰ্বাচনো আহি আছে, গতিকে গিৰিদা আপুনি কি ভাবে যে আপুনি ৰাইজৰ দল কৰি আছে, এতিয়াও কৰি আছে বা আগলৈ কৰি আছে, আপুনি পোনপ্ৰথমে এইটো কথাই ৰাইজক ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত ৰাইজৰ দললৈ মানুহে যে যোগদান কৰি আছে উজনি নামনি সকলোতে, আপুনি কি ভাবে ৰাইজৰ দলৰ প্ৰতি যে মানুহৰ এই উৎসাহ, এই বিশ্বাস, ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? চোৱা নৱদ্বীপ, আমি ৰাইজৰ দল কিয় কৰিছোঁ? আমাৰ ৰাইজৰ দলটোৰ জন্মৰ এটা ঐতিহাসিক পটভূমি আছে। আমি কা আন্দোলন কৰিছিলোঁ। আন্দোলন কৰোঁতে আমি অসমীয়াৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰ কাৰণে আমি ৰাজপথত এটা আন্দোলন কৰিছিলোঁ। আৰু সেই সময়ত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আছিলে, হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী আছিলে। তেওঁলোকে সেই যিটো এটা স্বতঃস্ফূৰ্ত আন্দোলন আছিলে, সেই আন্দোলনটোক পদদলিত কৰিবৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ ষড়যন্ত্ৰ আৰু সকলো ধৰণৰ ক্ষমতা শক্তি প্ৰয়োগ কৰিছিলে। আৰু তাৰপিছত আমি উপলব্ধি কৰিলোঁ যে কেৱল মাত্ৰ ৰাজপথৰ আন্দোলনৰে ৰাজনৈতিক ক্ষমতা বা ৰাজনৈতিক অধিকাৰ আমি সুৰক্ষিত কৰিব নোৱাৰোঁ। আমি বাহিৰৰ পৰা কথাবিলাক কৈ থকাৰ সলনি আমি ছিষ্টেমটোৰ মাজলৈ আহি পেলাই আমি ৰাজনীতি সলনি কৰি দিব পাৰোঁ নেকি, সেই আশাৰে আমি এটা ৰাজনৈতিক দলৰ জন্ম দিলোঁ। তুমি নিশ্চয় জানা যে যি 9গৰাকী মুখ্য আহ্বায়ক আছিলে তাৰ ভিতৰত ময়ো এগৰাকী আছিলোঁ, অখিল দা আছিলে আৰু আন বহুকেইগৰাকী আছিল। আমি সেইখিনি সময়ত এই দলটো গঠন কৰাত এইকাৰণেই আগভাগ লৈছিলোঁ কাৰণ অসমৰ জনসাধাৰণে এটা আঞ্চলিকতাবাদী জাতীয়তাবাদী শক্তিক বিকল্প হিচাপে বহুদিনৰ পৰা বিচাৰি আছিলে। তোমালোকে ভালদৰে জানা যে অসম আন্দোলনৰ পাছত অসমত এটা ৰাজনৈতিক দলৰ জন্ম হৈছিলে, অসম গণ পৰিষদ। অসমৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকক মৰমেৰে উপচাই দিছিলে, দুবাৰকৈ চৰকাৰ গঠনৰ সুযোগ দিছিলে। কিন্তু তেওঁলোকৰ নেতৃত্বই অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে। আঞ্চলিকতাবাদী চৰিত্ৰ আজি আৰু অগপৰ নাই, যাৰ কাৰণে অসমত এটা আঞ্চলিকতাবাদী শক্তিৰ উত্থান, সুযোগ আৰু সম্ভাৱনা আমি দেখা পাইছিলোঁ। এতিয়া তুমি কৈছা যে ৰাইজৰ দলৰ ভৱিষ্যত কি বা ৰাইজৰ দলে কি ধৰণে আগবাঢ়িব বা ৰাইজৰ দলৰ আজিৰ তাৰিখত স্থিতি কি, এই ক্ষেত্ৰত মই তোমাক এটা কথাই ক'ব বিচাৰোঁ যে অগপ যেতিয়া জন্ম হৈছিলে তেতিয়া এটা ঐতিহাসিক পটভূমি আছিলে। কিন্তু বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হ'বৰ কাৰণে সেই 85 চনৰ পৰাই আজিলৈকে বাট চাব লগা হৈছিলে 2016 চনলৈকে। গতিকে এটা সুদীৰ্ঘ সময় তেওঁলোকে বাট চাব লগা হৈছিলে। তেওঁলোকে প্ৰত্যেকটো নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, তেওঁলোকৰ ডাঙৰ ডাঙৰ নেতাৰ আমানতৰ ধন জব্দ হৈছিলে, কিন্তু তেওঁলোকে শেষত গৈ পেলাই ৰাজনৈতিক অধিকাৰ লাভ কৰিলে। আৰু ৰাজনৈতিক অধিকাৰ লাভ কৰাৰ পিছত অসমীয়া জাতীয় অস্তিত্ব বিপন্ন কৰি পেলাই তেওঁলোকে কিছুমান তেওঁলোকৰ সৰ্বভাৰতীয় ৰাজনৈতিক এজেণ্ডা অসমৰ ওপৰত চাপি দিব বিচাৰিলে। এতিয়া আমাৰ স্থিতিটো স্পষ্ট। আমি বিচাৰিছোঁ যে অসমত আঞ্চলিকতাবাদৰ পুনৰুত্থান হওক। আমি বিচাৰিছোঁ যে অসমত এটা জাতীয়তাবাদী চিন্তা চৰ্চাৰে, প্ৰগতিশীল চিন্তা চৰ্চাৰে আমি অসমৰ সকলো স্তৰৰ জনসাধাৰণক লগত লৈ পেলাই আমি অসমৰ ক্ষমতা দখল কৰিব পেলাই অসমীয়া জনসাধাৰণৰ ভৱিষ্যত, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যত্ন কৰোঁ। আৰু সেই উদ্দেশ্যৰে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল গঠন হৈছিলে। সেইখিনি সময়ত অখিল গগৈ ডাঙৰীয়া জেলত আছিলে, কিন্তু তেওঁ জেলত থকাৰ পিছতো তেওঁৰ প্ৰতি কৰা অন্যায়, অবিচাৰ, চৰকাৰী ষড়যন্ত্ৰৰ প্ৰত্যুত্তৰ হিচাপে শিৱসাগৰৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে তেওঁক ভোট দি পেলাই বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠাইছিলে। তাৰপিছত বহুকেইটা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। ৰাইজৰ দলে যি ধৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিছিলে আমি সেই ধৰণে হ'ব পৰা নাই বা হ'ব বিচৰা নাছিলোঁ। তাৰ কাৰণ আছিলে যে আমি যিকোনো মূল্যৰ বিনিময়ত বিজেপিক বা RSSৰ যিটো প্ৰভাৱিত ৰাজনীতি হিন্দী বলয়ৰ, সেই ৰাজনীতিৰ দ্বাৰা যাতে অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি ধ্বংস নহয় তাৰ কাৰণে আমি ক্ষমতাৰ পৰিৱৰ্তন বিচাৰিছিলোঁ আৰু বিজেপি হাৰাটো বিচাৰিছিলোঁ। আৰু সেইকাৰণে উপনিৰ্বাচনসমূহত আমি প্ৰাৰ্থী দিয়াৰ সলনি, লোকসভা নিৰ্বাচনত আমি প্ৰাৰ্থী দিয়াৰ সলনি আমি শক্তিশালী দলবিলাকক সহযোগিতা কৰিব বিচাৰিছিলোঁ। কিন্তু সেইটো আমাৰ দুৰ্বলতা নাছিলে। ইচ্ছা কৰা হ'লে আমি লোকসভাতো প্ৰাৰ্থী দিব পাৰিলোঁ হয়, উপনিৰ্বাচনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিলোঁ হয়। প্ৰতিটো সমষ্টিতে আমাৰ প্ৰাৰ্থী বা যোগ্য ব্যক্তি আছিলে। কিন্তু আমি কিয় নিৰ্বাচন নেখেলিলোঁ? এইকাৰণেই নিৰ্বাচন নেখেলিলোঁ কাৰণ আমাৰ লক্ষ্য আছিলে যে 26ত যিকোনো প্ৰকাৰে বিজেপিক ক্ষমতাৰ পৰা অপসাৰিত কৰা। আমি যেতিয়া অখিল গগৈ ডাঙৰীয়া, মই বা আমি আমাৰ কৰ্ণধাৰ সদস্যসকলে কথা পাতোঁ, আমি এইটো কথাই পাতোঁ। আমাৰ ব্যক্তিগত স্বাৰ্থ গুৰুত্বপূৰ্ণ নহয়, মই বিধায়ক হওঁ নে নহওঁ, অখিল গগৈ আকৌ বিধায়ক হ'ব পাৰে নে নোৱাৰে, আমাক নেতৃত্বৰ স্বপ্নেও খেতি ফুৰা নাই। আমি বিচাৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত অসমত অপশাসনৰ তাৰমানে অভিলেখ সৃষ্টি কৰা, অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভাবুকি মাতি আনা, ক্ষমতাই অন্ধ কৰি তোলা এই বিজেপিৰ চৰকাৰখনৰ পতন হ'ব লাগে।
আৰু তাৰ কাৰণে আমি বিৰোধী দলসমূহৰ এখন ঐক্যমঞ্চৰ পোষকতা কৰি আহিছোঁ আৰু আজিও কৰি আহিছোঁ আমি বাৰে বাৰে কৈ আছোঁ যে আমি মিত্ৰতা বিচাৰোঁ আমি একত্ৰিতভাৱে নিৰ্বাচন খেলিব বিচাৰোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰাইজৰ দলৰ শক্তি নাই আজিৰ তাৰিখতো অন্ততঃ অসমৰ প্ৰায় 70ৰ পৰা 80টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ বা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ নেতা আছে তাৰ লগে লগে এই কথাটো স্পষ্ট যে এই 80টা সমষ্টিৰ ভিতৰত অন্ততঃ আমি 25 বা 30টা সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতাত থাকিম য'ত ধৰি লওক বিজেপি আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব আৰু বাকী যিকেইটা সমষ্টি থাকিব সেইকেইটাতো আমি মিনিমাম 10ৰ পৰা 20,000 ভোট পাই পেলাই আমি নিৰ্বাচন নিৰ্ণায়ক স্থিতিত থাকিব পৰা সমৰ্থ আজিলৈকে আছে গতিকে কোনোবাই যদি ভাবে যে আমি মিত্ৰতা কৰি পেলাই কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছোঁ তেতিয়াহ'লে সেই ধাৰণাটোৱেই প্ৰথম কথা ভুল গতিকে মই বিচাৰিছোঁ যে ৰাইজৰ দলৰ যি ধাৰণা ৰাইজৰ দলৰ যি নীতি আদৰ্শ ৰাইজৰ দলৰ যি সংবিধান ৰাইজৰ দলৰ যি এজেণ্ডা সেই এজেণ্ডা যেতিয়া জনসাধাৰণৰ ওচৰলৈ যাব তেতিয়াই স্বাভাৱিকতে এটা আঞ্চলিকতাবাদী ধাৰাক লৈ পেলাই জনসাধাৰণে আস্থাশীল হ'ব আৰু এটা পৰিৱৰ্তন আহিব গতিকে আমি বিচাৰিছোঁ যে 26ৰ নিৰ্বাচনটোত অন্ততঃ বিজেপিৰ পতন হওক তাৰ বাবে আমি একত্ৰিতভাৱে মিত্ৰতাৰে আমি নিৰ্বাচন খেলোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি নিজৰ দলটোৰ স্বাৰ্থ আমি জলাঞ্জলি দি দিম হয় আৰু এটা কথা সুধোঁ আপোনাক এতিয়া দেখা যায় যে যেতিয়া নামনি অসমত ৰাইজৰ দলৰ যি ধৰণে উত্থান ঘটিছে বা উজনি অসমতো দেখা যায় যেতিয়া নামনি অসমত যেতিয়া উত্থানটো ঘটে ৰাইজৰ মাজত যেতিয়া দলটো মানুহে গ্ৰহণ কৰি লৈছে বিজেপি দলে এটা অভিযোগ তুলিলে যে ৰাইজৰ দল মিয়াৰ দল এইটো এটা অভিযোগ দ্বিতীয়তে যেতিয়া উজনি অসম বা অন্যান্য এতিয়া এই প্ৰসংগটো ওলাই আছে মিত্ৰতাৰ ক্ষেত্ৰত যেতিয়া দলৰ শক্তি বৃদ্ধি পাই আছে দেখিছে তো বিৰোধী দলে একাংশই মানে নামটো উল্লেখ নকৰোঁ আৰু কয় যে মানে বিজেপিৰ বি টিম ৰাইজৰ দল বিজেপিয়ে কয় ৰাইজৰ দল মিয়াৰ দল আৰু বিৰোধী দুই এক নেতা বা এই কথাটোৰ পৰাইতো স্পষ্ট নৱদ্বীপ যে কথাটোত ক'ৰবাত নহয় ক'ৰবাত কনফ্লিক্ট আছে আমিতো একে সময়তে দুইটা কাম কৰিব নোৱাৰোঁ হয় আমি বিজেপিৰ বি টিম হ'ব লাগিব নহয় আমি মিয়াৰ দল হ'ব লাগিব আমিতো দুইটা কাম একে সময়তে কেতিয়াও কৰিব নোৱাৰোঁ এতিয়া কথাটো হৈছে কোনে কি কৈ আছে সেই কথাটো গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ হৈছে আমাক লৈ পেলাই আমাৰ স্থিতিক লৈ পেলাই সকলোৱে ভয় খাইছে কাৰণ আজি বিগত সময়ছোৱাত অসমৰ জাতীয় জীৱনৰ প্ৰতি যদি তোমালোকে লক্ষ্য কৰা তেতিয়াহ'লে তোমালোকে দেখা পাবা যে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বীসকলক কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক বা আন ৰাজনৈতিক দলবিলাকেই হওক তেওঁলোকে কেৱল মাথো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে তেওঁলোকক কেতিয়াও তেওঁলোকৰ মৰ্যাদা সন্মান দিব বিচৰা নাই এতিয়া যিসকলক মুছলমান বুলি কৈ আছে বা মিয়া বুলি কৈ আছে আমাক মিয়াৰ দল বুলি কৈ আছে তেওঁলোক কি ভাৰতীয় নাগৰিক নহয় নেকি তেওঁলোকৰ ভোটাধিকাৰ নাই নেকি তেওঁলোক বাংলাদেশৰ পৰা আহিছে নেকি যদি তেওঁলোক বাংলাদেশৰ পৰা আহিছে তেতিয়াহ'লে আজি 70 বছৰ শাসনত থকা চৰকাৰখন বা যোৱা 10 বছৰ শাসনত থকা চৰকাৰখনে কিয় তেওঁলোকক অসমৰ পৰা বিতৰিত কৰা নাই যদি তেওঁলোক ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে সমমৰ্যাদা তেওঁলোকে লাভ কৰিব লাগিব সম অধিকাৰ লাভ কৰিব লাগিব আৰু সেই কথাটো ক'লে যদি অখিল গগৈ মিয়াৰ লিডাৰ হয় আৰু আমিবিলাকে যদি মিয়া দল এটাত প্ৰতিনিধিত্ব কৰি আছোঁ বুলি কয় তেতিয়াহ'লে এইটো ভুল কোৱা হ'ব মোতকৈ জাতীয়তাবাদী মোতকৈ আঞ্চলিকতাবাদী মানুহ ধৰি লওক অসমত কোনোবা আছে বুলি মই বিশ্বাসেই নকৰোঁ তাৰমানে ধৰি লওক গতিকে নৱদ্বীপ কোনে কি কৈ আছে সেই কথাটো গুৰুত্বপূৰ্ণ আৰু যিটো বিজেপিৰ বি টিমৰ কথা আহিছে এতিয়া কথাটো এনেকুৱা হৈছে যে আমি এটা ৰাজনৈতিক দল আমাৰ প্ৰাসংগিকতা আছে আৰু সেই কথাটো শাসক বিৰোধী দুইটা দলেই জানে আমি আজিৰ তাৰিখত কেইখন এখন জিকি আহিম সেই কথাটো অসমৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এই কথাটো নিশ্চিত যে যদি আমি নিৰ্বাচন খেলোঁ চৰকাৰ কোন হ'ব তাত কিন্তু ধৰি লওক আমি এটা নিৰ্ণায়ক ভূমিকা ল'ব পাৰিম আমি জিকো হাৰো পাছৰ কথা কিন্তু চৰকাৰখন কাৰ হ'ব নহ'ব তাৰ স্থিতি কিন্তু তাৰ ৰাজনীতি কিন্তু আমি সলনি কৰি দিব পাৰিম গতিকে আমাৰ বিশ্বাস আছে যে অসমৰ জনসাধাৰণে আমাৰ সাংগঠনিক শক্তি তেতিয়াহে দেখা পাব যেতিয়া আমি এটা নিৰ্বাচনত অৱতীৰ্ণ হ'ম আজি যদি ধৰি লওক মিত্ৰতাৰ বিষয়টো নাহিলে হয় আমি যদি এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ স্বাভাৱিকতে আমি লাভৱান হ'লোঁ হয় নৱদ্বীপ তুমি জানা ধৰিলা যে আমি এটা আঞ্চলিক দল আমি নিৰ্বাচন আয়োগৰ ওচৰত আমাৰ দলটোক পঞ্জীয়ন কৰিছোঁ কিন্তু আজিলৈকে আমি আঞ্চলিক দল হিচাপে স্বীকৃতি লাভ কৰা নাই কাৰণ আমি সেই পৰ্যায়ত সৰ্ববৃহৎ পৰ্যায়ত নিৰ্বাচন খেলাই নাই গতিকে আমি 6% ভোট পাবৰ কাৰণে আমাৰ দলটোক জীয়াই ৰাখিবৰ কাৰণে আমিতো নিৰ্বাচন খেলিব লাগিব আমি কাৰোবাক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে কাৰোবাক মন্ত্ৰী পাতিবৰ কাৰণে কাৰোবাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণেতো আমি নিৰ্বাচন খেলা নাই বা দলটো গঠন কৰা নাই গতিকে সেই কথাবিলাকো সকলোৱে সহানুভূতিৰে আৰু সহনশীলতাৰে ল'ব লাগিব আমি কিন্তু আকুৰগুজ হৈ থকা নাই আমি বাৰে বাৰে কৈ আছোঁ অখিল গগৈ ডাঙৰীয়াও কৈ আছে যে আমি মিত্ৰতা বিচাৰোঁ এইকাৰণে মিত্ৰতা বিচাৰোঁ যে বিজেপি ক্ষমতাৰ পৰা অপসাৰিত হ'ব লাগে গতিকে এই মিত্ৰতা বিচাৰা নিবিচাৰ গোটেই কথা বতৰাবিলাক কিন্তু এতিয়া বাকী বিৰোধী দলবিলাকৰ ওপৰত নিৰ্ভৰশীল আমি ভাবোঁ যে আমাক বাদ দি পেলাই যদি কোনোবাই মিত্ৰতা কৰিবও বিচাৰে তেতিয়াহ'লে সেই মিত্ৰতাটো প্ৰাসংগিক হ'ব জানো সেই ঐক্যবদ্ধ মিত্ৰতাই বিজেপিক পৰাজিত কৰিব পাৰিব জানো যদি নোৱাৰে তেতিয়া আন বিৰোধী দলবিলাকে কংগ্ৰেছক বুজোৱা উচিত বা কংগ্ৰেছেও উপলব্ধি কৰা উচিত যোৱাটো নিৰ্বাচনত তেওঁলোকে
110খনমান আসনত নিশ্চয় নিৰ্বাচন খেলিছিলে 29খনমান আসনত তেওঁলোক জয়ী হৈছিলে তাৰ ভিতৰত বেছিখিনি আসনেই মুছলমান অধ্যুষিত অঞ্চলৰ পৰা তেওঁলোক জয়ী হৈ আহিছিলে গতিকে তেওঁলোকে যদি ভাবে যে তেওঁলোকে 80খন আসনত পৰাজিত হোৱাৰ পিছতো তেওঁলোকে 126খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিব গণতন্ত্ৰ সেই ধৰণৰ তাৰমানে বৰ ককাইৰ ভাবুকি সেইটোতো কেতিয়াও সন্মানজনক নহয় ন সেই কথা বতৰাবিলাক তেওঁলোকে উপলব্ধি কৰিব লাগিব আমি আশা কৰি আছোঁ যে গৌৰৱ গগৈ নতুনকৈ সভাপতি হৈছে সুশিক্ষিত এগৰাকী 15 বছৰ ধৰি শাসন কৰা মুখ্যমন্ত্ৰীৰ সুপুত্ৰ গতিকে ৰাজনীতি তেওঁ নিশ্চয় বুজিব সৰুৰে পৰা ৰাজনীতি দেখিছে গতিকে আমি এতিয়াও মিত্ৰতাক লৈ আশাবাদী আমি আশা কৰি আছোঁ যে মিত্ৰতা হ'ব আৰু মিত্ৰতা হ'লে বিজেপিৰ চৰকাৰখনৰ পতন হ'ব আৰু এটা প্ৰশ্নটো আপোনাক বহুদলীয় ব্যৱস্থাত গণতান্ত্ৰিক ব্যৱস্থাত বহু দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে কিন্তু দেখা যায় ইয়াত আমাৰ এটা ব্যাখ্যা চলি থাকে সেইটো আপুনি কেনেকৈ বিশ্লেষণ কৰে আপুনি ক'ব আমাৰ ভাৰততে হওক বা অসমতে হওক যেতিয়া তৃতীয় স্থানত যিটো পাৰ্টি থাকিব বা যিটো পাৰ্টি থাকিব দ্বিতীয় স্থানত থকা দলটোৱে ধৰি লয় যে তৃতীয় স্থানত থকা ভোটখিনি তেওঁলোকৰে হয়তো নহ'বও পাৰে গতিকে দেখা যায় যে যিহেতু যোৱাবাৰ নিৰ্বাচনতো তেনেকুৱা ধৰণৰ অভিযোগ তুলিছিলে যে ভোট যিটো ভোট ফলাফলি বুলি কয় ঠিক আছে এতিয়া তৃতীয় স্থানত থকা ভোটখিনি ধৰি লয় যে দ্বিতীয় স্থানত যিজন আছে তেওঁৱে পালে হ'লে বুলি ধৰি লয় গতিকে এই যিটো ব্যাখ্যাটো এই ব্যাখ্যাটোক আপুনি কি বুলি ভাবে এটা ভুল ব্যাখ্যা তাৰমানে মই কিয় ভুল ব্যাখ্যা বুলি কৈছোঁ প্ৰথম কথাটো হৈছে প্ৰত্যেকটো দলৰে নিৰ্দিষ্ট সমৰ্থক শুভাকাংক্ষী থাকিবই তাৰমানে ধৰি লওক আজি কংগ্ৰেছত আদৰ্শত যিখিনি মানুহে বিশ্বাস কৰে তেওঁলোকে কোনো কাৰণতে বিজেপিক ভোট দিবলৈ নাযায় বা ৰাইজৰ দলৰ আদৰ্শক যিখিনি মানুহে বিশ্বাস কৰে সেই মানুহখিনি কেতিয়াও বিজেপিক ভোট দিবলৈ নাযায় কাৰণ এটা দলৰ লগত এজন মানুহ আদৰ্শগতভাৱে জড়িত হৈ থাকে আৰু বাকী যিসকল ইলেকশ্যনৰ সময়ত আহে আৰু যায় আয়েৰাম গায়েৰাম কোৱা হয় তেওঁলোকে নিৰ্বাচন এটাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে বা দল এটা কেতিয়াও জীয়াই ৰাখিব নোৱাৰে এতিয়া তুমি যিটো কথা কৈছা যে তৃতীয় দলটোৱে আচলতে প্ৰথম দলটোক সহায় কৰে নেকি কথাটো তেনেকুৱা ধৰণৰ নহয় কাৰণ তুমি স্পেচিফিক দুটা সমষ্টিৰ কথা ক'লে নহ'ব গোটেই অসমত কি হৈছে তৃতীয় পক্ষতো কেতিয়াবা ধৰিলে যিটো দলে অভিযোগ আনিছে তেওঁলোকো কোনোবা সমষ্টিত আছে গতিকে সেই বস্তুটোৰ পৰা তুমি ধাৰণা কৰা যে এই কথাবিলাক যেতিয়া হাৰা যায় তেতিয়া হাৰা পাৰ্টিটোৱে সদায় কিছুমান কাৰণ উলিয়াই পেলাই তাক ন্যায্যতা দিব বিচাৰে কিন্তু মই ভাবোঁ যে নিৰ্বাচনত দুটা কথাই থাকে এটা জিকা আৰু এটা হাৰা যদি জয়ী হয় তেতিয়াহ'লে চেলিব্ৰেট কৰিব লাগে আৰু যদি পৰাজিত হয় তেতিয়া পৰাজয় স্বীকাৰ কৰি পেলাই পৰৱৰ্তী নিৰ্বাচনৰ কাৰণে সাজু হ'ব লাগে নিৰ্বাচনটো এনেকুৱা নহয় যে আমি এদিন আহিলোঁ ইলেকশ্যনৰ আগত মিত্ৰতা কৰিলোঁ ইলেকশ্যনটো খেলিলোঁ হাৰিলোঁ তাৰপিছত আমি বহি দিলোঁ তেনেকৈ নহয় নিৰ্বাচনটো এটা ফুল টাইম জব 24/7 জব গতিকে আমি বিচাৰিছোঁ যে ৰাইজৰ দল এদিন নহয় এদিন অসমৰ ক্ষমতালৈ আহিব কাৰণ আমাৰ নিৰ্দিষ্ট এজেণ্ডা আছে আমাৰ ৰাজনৈতিক কাৰ্যসূচী আছে আমাৰ সকলোতকৈ এজন শক্তিশালী নেতা আছে যি 20 বছৰ 30 বছৰ ধৰি পেলাই জাতীয় জীৱনৰ সংগ্ৰামৰ লগত জড়িত বহু কেইবাৰ কাৰাগাৰত তেওঁ আবদ্ধ হ'ব লগা হৈছে কংগ্ৰেছেও তেওঁক জেলত ৰাখিছে বিজেপিও তেওঁক জেলত ৰাখিছে অৰ্থাৎ তেওঁ সদায় ৰাইজৰ লগত আছে কাৰণে শাসনত যোন থাকে তেওঁক জেলত ভৰাবলৈ বা জেলত নিক্ষেপ কৰিবলৈ প্ৰচেষ্টা হাতত লয় গতিকে নৱদ্বীপ আমি হতাশ নহয় আজি মিত্ৰতা হ'লেও আমি বহু আশাবাদী নহয় আৰু যদি কিবা কাৰণত মিত্ৰতা নহয়ও আমি হতাশ নহয় কাৰণ আমি ৰাইজৰ দলটোক আদৰ্শগতভাৱে আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এটা পৰিৱৰ্তনকামী চিন্তা চেতনাৰে জাতীয়তাবাদত বিশ্বাস কৰা আঞ্চলিকতাবাদত বিশ্বাস কৰা ক্ষমতাৰ পৰিৱৰ্তন বিচৰা এটা সুস্থিৰ অসমত ৰাজনৈতিক বাতাবৰণ বিচৰা সৎ হয়নে নহয় ইতিবাচক ৰাজনীতি বিচৰা কিছুসংখ্যক মানুহ নিশ্চয় আমাৰ লগত জড়িত হ'ব আৰু এনেকৈ লাহে লাহে এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ব বিজেপি অসমত ক্ষমতা দখল কৰিব বুলি কোনে ভাবিছিল 16 চনতো অকস্মাত অসমত বিজেপিয়ে ক্ষমতা দখল কৰিছিলে কি ঠিক আমি 26 চন নোৱাৰিলোঁ 31 কিজানি আমাৰ এই চৰকাৰ গঠন হয় আৰু এটা কথা 2016ত শৰাইঘাটৰ শেষৰণ আছিল 2021তো তেওঁলোকে কি কৈছিলে মই একেলগে তেতিয়া ৰণ এখনৰ কথা কৈছিলে তেওঁলোকে এইবাৰ এখন ৰণৰ কথা কৈছে যদি আল্টিমেটলি যদি আমি বিষয়টো যদি চাই এটা মানে ধৰ্মীয় মেৰুকৰণতা ৰাজনীতিয়ে লাষ্ট দুটা ইলেকশ্যনত বিজেপিয়ে সেইটো ৰণনীতি লৈ পেলাই শাসনলৈ আহিলে আপুনি ভাবেনে এইবাৰো সেই ষ্ট্ৰেটেজিটো সেই কৌশলটো এইবাৰ সফল হ'ব বা আপোনালোকে কেনেধৰণে সেইটো বস্তু প্ৰতিৰোধ কৰিম বুলি ভাবিছে নে বিজেপিয়ে যোৱা 9টা বছৰ হৈ গ'ল চাগে এইটো 10 বছৰতে সোমালে 3 নম্বৰ নিৰ্বাচন তাৰমানে এইটো তৃতীয়টো নিৰ্বাচন খেলিবলৈ সাজু হৈছে তেওঁলোকে যোৱা 10 বছৰ যদি অসমৰ কাৰণে কাম কৰিলে হয় অসমৰ সমস্যাসমূহ সমাধান কৰিলে হয় অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিলে হয় তেতিয়া তেওঁলোকে সেইবিলাক ইস্যু লৈ পেলাই নিৰ্বাচনত সন্মুখীন হ'ল হয় কিন্তু সৰ্বানন্দ সোণোৱালেই হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনসাধাৰণে একো কামেই কৰিব নোৱাৰিলে আৰু সেই কথাটো তেওঁলোকৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ মাজতেই সোমাই আছে কাৰণ তেওঁলোকৰ হাতত কোনো ইতিবাচক ইস্যু নাই তেওঁলোকে ক'ব নোৱাৰে যে মই হিমন্ত বিশ্ব শৰ্মা মই মুখ্যমন্ত্ৰী আছিলোঁ মই এইখিনি কাম কৰিলোঁ এই কামখিনি চাই তোমালোকে মোক ভোট দিয়া ধৰিলা তেওঁলোকে কি ক'ব বিচাৰিছে যে মোক যদি ক্ষমতালৈ নানো তেতিয়াহ'লে কিন্তু অসমখন মিয়াৰ ৰাজ্য হৈ যাব ধৰিলা বা মিয়াৰ আগ্ৰাসনে অসমীয়াৰ ভৱিষ্যত বিঘ্নিত কৰিব এতিয়া মূল কথাটো হৈছে
ধৰ্মক লৈ পেলাই ৰাজনীতি হ'ব নালাগে ৰাজনীতি হ'ব লাগে উন্নয়নক লৈ পেলাই ৰাজনীতি হ'ব লাগে সমস্যাৰ সমাধানক লৈ পেলাই ৰাজনীতি হ'ব লাগে জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাক লৈ পেলাই এইবিলাক ক্ষেত্ৰত বিজেপিৰ কিবা সঠিক ভূমিকা তুমি লক্ষ্য কৰিছানে কোনো অসমীয়া মানুহে লক্ষ্য কৰা নাই আজি বিজেপিৰ ভোট বেংক কি তেওঁলোকে আমাক মিয়াৰ দল বুলি ভাবে তেওঁলোকোতো অনা অসমীয়া আৰু বঙালীৰ দল কোন খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত আছে আজি সৰু সৰু ৰাজনৈতিক দল কেইটামানৰ অগপৰ সমৰ্থন আছে কাৰণে খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত আছে আজি যদি এই দলবিলাক তেওঁলোকৰ পৰা আঁতৰি যায় জনগোষ্ঠীয় দলবিলাক আঁতৰি যায় তেতিয়াহ'লে বিজেপিৰ লগত থাকিবগৈ কোন একাংশ হিন্দু বাংলাদেশী কিছু অনা অসমীয়া বনিয়া হয়নে নহয় সেই মানুহবিলাকেই থাকিব গতিকে বিজেপিয়ে আমাক হাহাৰ কোনো প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে আমি আমাৰ এজেণ্ডা লৈ কাম কৰিছোঁ আমিতো কোনো ৰাজনৈতিক দলক হাঁহা নাই আমি বিজেপিক সমালোচনা কৰা নাই আমি কংগ্ৰেছক সমালোচনা কৰা নাই আমি অসম গণ পৰিষদক সমালোচনা কৰা নাই আমি খালি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ কথা কৈ আছোঁ আৰু আমাৰ সেই ইছ্যুবিলাকক লৈ পেলাই আমি নিৰ্বাচনত সন্মুখীন হ'ম আমাৰ বিশ্বাস আছে যে ৰাইজে এদিন নহয় এদিন আমাৰ কথাবিলাক উপলব্ধি কৰিব আৰু যিদিনাখন উপলব্ধি কৰিব সেইদিনাখনেই অসমৰ উন্নয়ন হ'ব আৰু সেইদিনাখনেই ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা হ'ব আৰু আমি বিশ্বাস কৰোঁ কংগ্ৰেছ নেতৃত্বই আমাৰ লগত মিত্ৰতা কৰিব কাৰণ কংগ্ৰেছ নেতৃত্বই এই কথাটো উপলব্ধি কৰিব লাগিব দূৰদৰ্শিতাৰে যে যদি ৰাইজৰ দলক বাদ দি পেলাই তেওঁলোকে এটা ৰাজনৈতিক সমীকৰণ প্ৰস্তুত কৰিব বিচাৰে তেতিয়াহ'লে ৰাইজৰ দলৰ কি ক্ষতি হয় সেইটো সময়ে ক'ব কিন্তু কংগ্ৰেছৰ ক্ষতি হ'ব কাৰণ সেই মিত্ৰতাক জনসাধাৰণে আস্থাত নল'ব আৰু জনসাধাৰণে আস্থাত নোলোৱা এটা মিত্ৰতাই কেতিয়াও এটা পৰিৱৰ্তন আনিব নোৱাৰে এই কথাটো মই কৈ থ'লোঁ নৱদ্বীপ তুমি মনত ৰাখিবা নিৰ্বাচনৰ পিছত হয়তো তুমি মোৰ লগত কথা পাতিলে এই বিষয়টো মই আলোচনা কৰিম আৰু অন্য এটা প্ৰসংগলৈ আহোঁ গিৰিদা মই কোনো দল সংগঠনক মই সমালোচনা কৰিবলৈ যোৱা নাই দেখা যায় যে তৰুণ গগৈৰ শাসনকালতে হওক বা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে হওক লাগিলে আমাৰ যিবিলাক জনগোষ্ঠীয় বা জাতীয়তাবাদী দল সংগঠন আছিলে বিভিন্ন বিষয়ত তেওঁলোকে সবল প্ৰতিবাদ বা এটা সবল ভূমিকা পালন কৰিছিলে বা লৈছিলে কিন্তু দেখা যায় যে যেতিয়া 2021 চনৰ পিছৰ পৰা যদি মন কৰে এই দল সংগঠনৰ যি তেওঁলোকৰ বিভিন্ন বিষয়ক লৈ পেলাই যি আন্দোলনৰ যি তীব্ৰতা আছিলে আজিৰ তাৰিখত যেন ক'ৰবাত ম্লান হৈ পৰিলে নেকি তেওঁলোকৰ কোনো এটা বিষয়তে তেনেধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপাওঁ আপুনি কি ভাবে এই ক্ষেত্ৰত মই কয় সমালোচনা কৰিবলৈ যোৱা নাই কিন্তু আমি যিটো দেখিছোঁ সমালোচনা কৰাৰ প্ৰশ্নই নুঠে কাৰণ জাতীয় দল সংগঠনবিলাকে জাতিৰ স্বাৰ্থত বা জাতিৰ বিৰুদ্ধে গৈ পেলাই কিবা কাম কৰিছে বুলি মই নাভাবোঁ তেওঁলোকৰ দুই এজন নেতা হয়তো ক'ৰবাত আপোচকামী হ'ব পাৰে ক'ৰবাত ধৰি লওক ৰাষ্ট্ৰযন্ত্ৰৰ লগত বা শাসন ব্যৱস্থাটোৰ লগত তেওঁলোকে আত্মসমৰ্পণ কৰিব পাৰে ইয়াৰ লগত আৰু এটা কথা নৱদ্বীপ জড়িত হৈ আছে কংগ্ৰেছৰ দিনত কংগ্ৰেছে যিমানেই দুৰ্নীতি ভ্ৰষ্টাচাৰ নকৰক কিয় সেইখিনি সময়ত ক'ৰবাত নহয় ক'ৰবাত এটা বাক স্বাধীনতা আছিলে আন্দোলনবিলাক মুখীমূৰ কৰাৰ প্ৰচেষ্টা এটা নচলিছিলে গণতন্ত্ৰ ক'ৰবাত নহয় ক'ৰবাত তৰুণ গগৈ চৰকাৰখনে অকণমান হ'লেও সন্মান কৰিছিলে কিন্তু যিটো ধৰি লওক হিমন্ত বিশ্ব বা সৰ্বানন্দৰ দিনত আমি প্ৰত্যক্ষ কৰা নাই আৰু প্ৰত্যক্ষ এইকাৰণে আমি কৰা নাই কাৰণ তেওঁলোকে ভয় কৰে গণতন্ত্ৰলৈ ভয় কৰে ৰাজপথৰ আন্দোলনলৈ ভয় কৰে কাৰণে তেওঁলোকে আন্দোলনটো হোৱাৰ আগতে আন্দোলনটোক নিশেষ কৰি দিয়াৰ এটা ষড়যন্ত্ৰত লিপ্ত হয় এতিয়া জাতীয় দল সংগঠনবিলাক যদি স্পষ্টকৈ কোৱা নহয় তেতিয়া সকলো জাতীয় দল সংগঠনক সামৰি পেলাইতো আমি সমালোচনা কৰিব নোৱাৰোঁ গতিকে আমি এইটোৱে ভাবোঁ যে ক'ৰবাত ভুল কোনোবাই কৰিব পাৰে কিন্তু এটা সৰু ভুলে ধৰি লওক এটা ৰাজনৈতিক ব্যৱস্থাত সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব নোৱাৰে কাৰণ কোনোবাই যদি চৰকাৰৰ পক্ষত থিয় হৈছে আন 10টা জাতীয় সংগঠনে কিন্তু চৰকাৰৰ বিৰুদ্ধে সবলভাৱে স্থিতি লৈ আছে গতিকে মূল কথা হৈছে যে চৰকাৰখনে বিশেষকৈ বিজেপি চৰকাৰখনে জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰলোভন বিভিন্ন আঁচনিৰ দ্বাৰা মন্ত্ৰমুগ্ধ কৰি ৰাখিব বিচাৰিছে আৰু তেওঁলোকে এনেকুৱা এটা কাম কৰিছে যিটো কাম ক্ষমতাত থাকিলেহে কৰিব পাৰে তেওঁলোকক ভাল পাই পেলাই কোনেও ভোট নিদিয়ে কিন্তু তেওঁলোকে যিহেতু প্ৰলোভন দিয়ে তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা তেওঁলোকক সুবিধা দি আহিছে গতিকে যিহেতু তেওঁলোকে নতুনকৈ পেলাই উদ্যোগীকৰণ কৰিব পৰা নাই নতুনকৈ পেলাই কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিব পৰা নাই গতিকে বহু মানুহে জীয়াই থাকিবৰ কাৰণে বাধ্য হৈ পেলাই তেওঁলোকৰ ছিষ্টেমটোৰ অংশীদাৰ হৈছে কিন্তু যদি শক্তিশালী বিকল্প পায় ৰাজনৈতিক মিত্ৰতা সম্ভৱ হৈ উঠে বিৰোধী ঐক্যবদ্ধ হৈ উঠে তেতিয়াহ'লে এই মানুহবিলাকে কিন্তু বিজেপিৰ বিৰুদ্ধে ভোট দিব তুমি মনত পেলোৱা কংগ্ৰেছৰ চৰকাৰ সময়তো এনেকুৱা ধৰণৰ বহু আঁচনি আছিলে কিন্তু যেতিয়া বিজেপিৰ ঢৌ আৰম্ভ হ'ল তেতিয়া কিন্তু সেই আঁচনিবিলাকে কিন্তু কংগ্ৰেছক সুৰক্ষিত কৰিব নোৱাৰিলে গতিকে আমি ভাবোঁ যে আমি আমাৰ এজেণ্ডাক লৈ পেলাই আগবঢ়া উচিত কোনে কি কয় আমাৰ বিষয়ে কি ধৰণে আমাক সমালোচনা কৰে সেই কথাবিলাকক আমি গুৰুত্ব দিয়া উচিত নহয় আমি দায়বদ্ধ কেৱল মাথো অসমীয়া জাতিটোৰ ওচৰত অসমৰ জনসাধাৰণৰ ওচৰত আমি কোনো দল কোনো ব্যক্তি বিশেষৰ ওচৰত কেতিয়াও দায়বদ্ধ নহয় গতিকে আমাৰ যিটো আঞ্চলিকতাবাদী চিন্তা চৰ্চা আমাৰ যিটো জাতীয়তাবাদী চিন্তা চৰ্চা সেই চিন্তা চৰ্চাক আমি আগবঢ়াই লৈ যাব লাগিব জনসাধাৰণৰ ওচৰলৈ গ'লেহে জনসাধাৰণে আমাক ক'ব যে আমি বিশ্বাসযোগ্য হয় নে নহয় আৰু তাৰ কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব আৰু এটা প্ৰসংগলৈ আহোঁ আপোনাৰ
আগতে আমি দেখিছিলোঁ সম্পাদকীয় স্তম্ভতে হওক লাগিলে ছ'চিয়েল মিডিয়াতে আনকি লাগিলে আজি আপোনাৰ 500 বছৰ আগলৈকে কিছু কথা বহুতে লিখা মেলা কৰিছিলে বা চৰ্চা হৈছিলে যে সম্পদৰ ওপৰত অধিকাৰ অসমৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বা দিল্লীৰ যি শোষণ এই শব্দটো আগতে খুব উচ্চাৰণ হৈ আছিলে দিল্লীৰ শোষণ বঞ্চনা সম্পদৰ লুণ্ঠন এই বিষয়বিলাকত ক'ৰবাত যেন চৰ্চাবিলাক কমি গৈছে আপুনি অনুভৱ কৰেনে লিখা মেলাই হওক লাগিলে ছ'চিয়েল মিডিয়াতে হওক লাগিলে বা দল সংগঠনৰ মুখতে হওক লাগিলে আপুনি কি ভাবে এনেকুৱা নহয় যে হয়তো কোনোবাই ক'ব পাৰে যে আগৰ সেই চৰকাৰ নাই এতিয়া বিজেপি চৰকাৰে বহুত কিবা কিবি পেকেজ দিছে ইটো দিছে এনেকুৱা নহয় যে কংগ্ৰেছৰ দিয়া নাছিলে তেতিয়াতো দিছিলে গতিকে নাই এই কথাটো এনেকুৱা ধৰণৰ এতিয়া এটা ভয় শংকা আতংকৰ এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়া হৈছে তুমি দেখিছা যোৰহাটৰ এজনী ছোৱালীয়ে কবিতা এটা লিখিছিলে তাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজপথত সাংবাদিকক মাৰপিট কৰাটো বিজেপিৰ দিনত এটা সাধাৰণ ঘটনাত পৰিণত হৈছে এতিয়া মানুহক যি স্বাধীনতা আচলতে গণতান্ত্ৰিক দেশ এখনত পাব লাগে সেই স্বাধীনতাৰ অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছে তেওঁলোকক ইনডাইৰেক্টলি কৈ দিয়া হৈছে যে হয় বিজেপিৰ পক্ষত থিয় হোৱা নহয় তোমালোকে নীৰৱতা অৱলম্বন কৰি পেলাই নিৰাপদ দূৰত্বত থাকা যদি তাকে নকৰা তেতিয়াহ'লে বিভিন্ন ধৰণে তোমালোকক হাৰাশাস্তি কৰা হ'ব ভুৱা গোচৰ জাপি দিয়া হ'ব উদ্দেশ্যপ্ৰণোদিতভাৱে অপপ্ৰচাৰ কৰা হ'ব গতিকে আগতে যি ধৰণে প্ৰতিক্ৰিয়া চৰকাৰ এখনৰ বিৰুদ্ধে বিভিন্ন বুদ্ধিজীৱীয়ে সাংবাদিকে দিবলৈ সৎসাহস কৰিছিল বা সাধাৰণ ৰাইজে ৰাজপথলৈ ওলাই আহিবলৈ সাহস গোটাব পাৰিছিল লাহে লাহে কিন্তু জনসাধাৰণে সেই কামটো কৰিবলৈ ভয় কৰা হৈছে আৰু তাৰ লগত এটা নেতৃত্বহীনতাও জড়িত হৈ আছে কাৰণ যি সময়ত আন্দোলন হৈছিলে সেইখিনি সময়ত ধৰি লওক অখিল গগৈৰ কথাই কওঁ বা আন নেতাসকলৰ কথাই কওঁ তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু সেইকাৰণে এটা শক্তিশালী স্থিতিত আন্দোলনবিলাক গৈছিলে বা চৰকাৰে আন্দোলনৰ ওচৰত নতশিৰ কৰিবলৈ বাধ্য হৈছিলে কিন্তু আজি সেই ধৰণৰ নেতাৰো সৃষ্টি হোৱা নাই সেইটো এটা আমাৰ কাৰণে সমস্যা যে তুমি যিটো কথা কৈছা মই ভাবোঁ যে বিজেপি এইবিলাক কাম কৰি পেলাই সুদীৰ্ঘদিন ক্ষমতাত থাকিব নোৱাৰে তুমি চাবা বিকল্প যদি হয় বিৰোধী ঐক্যবদ্ধ হয় মিত্ৰতা সম্ভৱ হৈ উঠে বিজেপিয়ে ২৬ৰ নিৰ্বাচনতে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কাৰণ তৃণমূলত গাঁওবিলাকত বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ ইতিমধ্যে আৰম্ভ হৈ গৈছে কিন্তু সেই প্ৰতিষ্ঠান বিৰোধী ঢৌক ভোটলৈ ৰূপান্তৰিত কৰিব পাৰিব নে নোৱাৰিব সেই কথা ভোটাৰৰ ওপৰত নহয় সেই কথা নিৰ্ভৰ কৰিব ৰাজনৈতিক বিৰোধী দলবিলাকৰ ওপৰত যদি বিৰোধী দলসমূহে ভোটাৰক এই ধাৰণা দিব পাৰে যে ক্ষমতাৰ পৰিৱৰ্তন হৈ আছে এটা নতুন দল চৰকাৰলৈ বা এটা নতুন মৰ্চা চৰকাৰলৈ আহিব পাৰে তেতিয়াহ'লে বিৰোধীয়ে ভোট দিয়াত নিশ্চয় ভোটাৰে ভয় নকৰিব বুলি পেলাই মই ভাবোঁ ঠিকে গীতা ধন্যবাদ অহাৰ বাবে আমি এই ধৰণৰ কথা বতৰা পাতি থাকিম আমাৰ যি ভিডিঅ' চিৰিজ আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব আৰু আপোনালোকৰ এই আমাৰ যি আলোচনা হ'ল তাৰ ওপৰত যদি আপোনালোকৰ যদি কিবা মতামত থাকে আপোনালোকে জনাব ধন্যবাদ নমস্কাৰ